পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মই আফৰিন আলফাজ আৰু আপোনালোকে চাই আছে প্লে এণ্ড ফুড ইউটিউব চেনেল আৰু আজি নতুন দৰা কইনাক ভাত খাবলৈ মাতিছে দাৱাত দিছে মানে আমাৰ মামাৰ ছোৱালী জনালী বাইটিহঁতৰ ঘৰত জনালী বাইটিৰ বিয়া হৈছে গুৱাহাটীত আৰু মই যে আপোনালোকক দামপুৰৰ সেই ধুনীয়া ঘৰটো দেখাওঁ মামাহঁতৰ সেই মামাটোৰে ছোৱালী জনালী বাইটি ডাঙৰ বাইটিটো আৰু তাতে ভাত খাবলৈ মাতিছে বহুত বেছি এক্সাইটেড কাৰণ জনালী বাইটিক তাত গৈ বহুত বেছি ভাল লাগে তাইও আমাৰ নিচিনা ফান লাভিং হয় বহুত হাঁহি ফূৰ্তি কৰি থাকে খুব বেছি ভাল লাগে আৰু নতুন দৰা কইনাৰ লগত আমাকো আজি দাৱাত দিছে তো ভালে লাগে দিয়কচোন আৰু নতুন দৰা কইনাৰ লগত আমিও দাৱাত পাইছোঁ আৰু আপোনালোকে বিয়াখনক লৈ ইমান কুৱেশ্যন সুধিছে বহুত প্ৰশ্ন আছে প্ৰশ্নৰ উত্তৰৰো ভিডিঅ' এটা বনাম এদিন এক্সট্ৰাকৈ কিন্তু আজি দাৱাত খোৱা ভিডিঅ' নতুন দৰা কইনা আমি যাম ঘৰত আয়োজন চলাই আছে কিবা কিবি দেখাম চববিলাক বৌ আৰু আম্মাই মিলি কিবা কিবি পিঠা চিঠা বনাই আছে পাকঘৰত গৈ কেনে আপোনালোকক দেখাওঁ আৰু এইফালে গাড়ীখন ভাইজানে ধুই আছে বঢ়িয়াকৈ আমি এইখনে লৈ যাম যিহেতুকে আমাৰ গাড়ীখনে তো এতিয়া বলক পাকঘৰৰ অলপমান পৰিৱেশটো দেখাওঁ এইফালে পাকঘৰত আম্মা কি পিঠা বনাইছা আজি গুৰগুৰীয়া পিঠা আজি নেওতা দিয়া পিঠা পিঠা নতুন বোৱাৰী আৰু আম্মাই মিলি পিঠা বনাইছে খাইহে গম পোৱা যাব কেনেকুৱা হৈছে আৰু মাংস ওলাই থৈছো আম্মা বনাম মাংসও লৈ যাবি নেকি নেনু বাবু থাকিব না বাবু খাব তোমালোকৰ হ'ল নে বাপৰে শাহু বোৱাৰীৰ ফেশ্বন ইমান টাইম লাগে ওলাওতে হ'ল নে নাই নতুন কইনা ওলাওতে ইমান টাইম লাগে নে মোৰটো কমে লাগিছে আমি দেৰি কৰিলো তাৰমানে তুমি ক'ব বিচাৰিছা আব্বাই আৰু তোমাৰ তাতে পাৰফিউম বিচাৰি আহিছে আব্বাই বৰ পাৰফিউম কেইটা ইউজ কৰি বৰ ভাল পায় লোৱা আৰু এতিয়া সাজি কাচি ওলালো আম্মাহঁতে সেইফালে গাড়ী ভাইজানহঁতে উলিয়াই আছে আৰু চববিলাক গাড়ীত বহি কেনে আপোনালোকক দেখাই আছো আৰু মই অলপ ধুনীয়া হৈ ওলাইছো দিয়ক আৰু নতুন কইনাৰ লগত যোৱা কথা ন বাপ আম্মাই কি ধুনীয়া হৈ ওলাইছে একদম বা কেনেকুৱা শাড়ীখন কেনেকুৱা পাইছা আম্মা সেইটোক ধুনীয়া নে মই এইখন গিফ্ট দিছিলো কলকাতাৰ পৰা আম্মাই বহুত ভাল পাইছে পিন্ধিয়ে থাকে এইখন মজা শাড়ী পিন্ধি বৰ আৰাম লাগে ভাল লাগিছে তো থেংক ইউ এটা কৈ দিয়া থেংক ইউ আফৰিন বা সেইফালে উলিয়াই ললে গাড়ী আব্বা পুৰা একদম টেনশ্যনত আৰু ক'ৰবাত যাব ওলালে পুৰা দায়িত্ব দি থাকে আৰু চবকে এইটো কৰিবি সেইটো কৰিবি এনেকুৱা আৰু ক'ৰবাত যাব লগা হ'লে গেটখন খোলা দায়িত্ব মোৰে হয় আৰু দিয়ক গেট কিপাৰৰ দৰে এইটো কি চব কি মানে তো আমি ওলাই ললো এতিয়া গোটেইকেইটা আব্বা আছে এইফালে আব্বা একবাৰ চাই দিয়া ভাইজানে এইফালে ড্ৰাইভ কৰিছে এইফালে বাবু আৰু কি দুইটাই দেখোন চেম চেম কালাৰ কি মানে চিম মিলাইছা নেকি মানুহ শাহু বোৱাৰী এতিয়া চিনি পাব শাহু বোৱাৰী আৰু আহি পালো জনালী বাইটিহঁতৰ ঘৰ আহোঁতে দেৰি আমাৰ সদায়ে দেৰি কি ক'ম আৰু গাইছ ইয়াতে ৰখি আছে জিশানে কি কৰি আছা তোমালোকে আৰু জিশানৰ গুড নিউজ আছে ৰবা এইবাৰ কিবা অল ইণ্ডিয়ান ভিত্তিত কি হৈছিল কুইজ কম্পিটিশ্যন অল ইণ্ডিয়া ভিত্তিত মানে এইটো আমাৰ স্কুলৰ গ্ৰুপছৰ মাজত হয় কোনটো পাইছিলা এইটো নেকি ট্ৰফিটো দেখাই দিয়া কি ধুনীয়া বহুত ডাঙৰ ট্ৰফি পাইছা দেখোন আৰু চাৰ্টিফিকেট এখনো আছে এইটো ক'বাত থোৱা আছে এই ওপৰত তুমি এইবাৰ কোন ক্লাছ 9 মহাৰাষ্ট্ৰ নেশ্যনেল ভিত্তিত মানে এইটো ফাৰ্ষ্ট প্ৰাইজ পাইছিল কুইজ কম্পিটিশ্যনত আৰু জিশান পঢ়াটো খুব ভাল বহুত ব্ৰাইট ষ্টুডেণ্ট আৰু তাক লৈ বহুত ডাঙৰ সপোন আছে আৰু মানে পঢ়াত মানে বহুত বেষ্ট আৰু সি নেশ্যনেল ভিত্তিৰ কুইজত ফাৰ্ষ্ট হ'ব লাগিলে কিমান তুমি এনসাৰ দিছা ৰাইট এনসাৰ
আছিল বহুত টান আছিল তুমি কি প্ৰিপেয়াৰ কৰিছিলা নেকি প্ৰিপেয়াৰ কৰা আছে বঢ়িয়া দেখিছা আৰু হায়াই খালি মাৰিব জানে ভাইক কিয় মাৰা ভাইক তুমি কিয় মাৰা তুমি ট্ৰফি আনিব পাৰিবানে জিছান ভাইজানৰ দৰে বা কি ধুনীয়া তেল পিঠা বনাইছে আমাৰ এক্সপাৰ্ট ভাইটি বা চব ফালে এক্সপাৰ্ট পঢ়াই শুনাই ৰূপে গুণে আৰু এতিয়া সেলফ ইণ্ডিপেণ্ডেণ্ট মানে নিজে পঢ়ি শুনি কি ধুনীয়াকে এষ্টাব্লিছড হৈছে গভৰ্ণমেণ্ট এমপ্লয়ী ৱাও ছোৱালী হ'লে এনেকুৱা হ'ব লাগে সঁচাকে আৰু এতিয়া বনোৱা সিজোৱাও এক্সপাৰ্ট চাওক তাই কি ধুনীয়া পিঠা চিঠা বনাই থৈ দিছে নাস্তা পাতি ঢেৰ কিবা কিবি বনাইছে কিন্তু আহাত যিহেতুকে আমাৰ দেৰি হ'ল 3টাই বাজিছে তো ডাইৰেক্ট ভাতত ধৰিছোঁ তো ভাতত একদম বহুত কিবা কিবি আইটেম কৰিছে জানে আৰু নতুন দৰা কইনা ভাত খাব আহিলে কিমান কি আয়োজন কৰে হাঁহৰ মাংস লোকেল মুৰ্গী মাছ ব্ৰইলাৰ চিকেন তাৰপিছত বেঙেনা ফ্ৰাই মাহৰ দালি মচুৰ দালি পোলাও এই বহুত কিবা কিবি কৰিছে দিয়ক হিচাপ দিলে শেষে নহ'ব তো মই হাঁহৰ মাংস আৰু এই চিকেন আফগানী কৰি বনাইছে এইটো আফগানী চিকেন আৰু কণী এটা লৈছোঁ আৰু এনেকৈ মই এতিয়া খাই দিওঁ আৰু থাকিব পৰা নাই আৰু গাইজ কাৰণ জনালী বাইটিৰ তৰকাৰী এনেই বহুত টেষ্টি হয় তো জল্দি খাই দিলোঁ খাই লৈ উঠি এতিয়া গোল্লা দিছে অশোকাৰ গোল্লা বহুত টেষ্টি তো খালোঁ খাই লৈ এতিয়া মই চবকে চব ভগাই আছোঁ আৰু আহক এতিয়া আম্মা আৰু বৌৰ লগত অলপ কথা পাতোঁ আপোনালোকে প্ৰশ্ন কৰি থাকে ন যে বৌ বহুত লাকি আম্মাৰ দৰে এটা শাহুমা পাইছে তো বেষ্ট শাহু কেনেকৈ হ'ব পাৰি আম্মাৰ পৰা অলপ পৰামৰ্শ লওঁ আহক আৰু বৌৰ লগতো অলপ কথা পাতোঁ যে বৌৰ কেনেকুৱা লাগিছে আমাৰ ঘৰখনত বা এক্সপেক্ট কৰা ধৰণে এজনী শাহু পাইছেনে নাই বা বৌৰ ফালৰ পৰাও কিবা মেছেজ আছে আপোনালোকৰ কাৰণে আপোনালোকক ক'ব যে বিয়াৰ পিছত তেওঁৰ জীৱনটো সুখৰ হৈছে নে দুখৰ হৈছে লগতে শাহু হ'লে কেনেকুৱা হ'ব লাগে বোৱাৰী হ'লে কেনেকুৱা হ'ব লাগে গোটেইখিনি অলপ কথা পাতোঁ আহক আম্মা আৰু বৌৰ লগত আজি আপোনালোকক শুনাই দিওঁ কেনেকুৱা পালা খাই লৈ ধুনীয়া ইমান আইটেম বাপৰে খাই শেষ কৰিব নোৱাৰি এতিয়া আৰু খাই লৈ ভালকে अच्छा ठीक है খোৱায়ে দিন আৰু তোমাৰ এইকেইটা দিন ফুলি যাবা পুৰা খাই লৈ বেমাৰ লাগি গৈছে একদম এয়ে চান্স আৰু আম্মা বা বোৱাৰীৰ জহত আপুনিও পাই আছা পুৰা বজি আছো টেষ্টি বনাইছে জনালী বাইটি আমাৰ এদিন আমাৰ ধুনীয়া বাইটিয়ে ধুনীয়া বনাইছে ধুনীয়া হৈ যায় কৰিছানে নতুন কইনা মই কিন্তু আম্মাৰে খাতিৰদাৰী আৰু আজি চুলি কি মেলি আছে বা আৰু এটা লৈছে আম্মাই নে বা চাওঁ নতুন শাৰী নতুন হেয়াৰ ষ্টাইল আম্মাৰ বেছি নতুন লাগিছে নেকি হ'ব পাৰে বোৱাৰী আনিছো এতিয়া আৰাম খাম বোৱাৰী কেনেকুৱা আম্মা বিয়াৰ পিছত ৰিভিউটো দিয়া বিয়াৰ পিছত বোৱাৰী কি আৰু বোৱাৰীক ছোৱালীৰ দৰে চালি সদায় ছোৱালীয়ে এটা মেছেজ দি দিয়া আম্মা বোৱাৰীক বোৱাৰী বুলি ভাববা নালাগে ছোৱালী বুলি ভাববা লাগিব তেতিয়া বোৱাৰীও নিজৰ মাক বুলি ভাবিব সকলো শাহু সেনেকুৱাই হ'ব লাগিব কালিলৈকে যিহেতুকে মোৰো বিয়া হ'ব তেতিয়া ময়ো কাৰোবাৰ বোৱাৰী হ'ম সেনেকে ভাবিব লাগিব আৰু এটা কথা মানে মই ভাবিছিলো হয় নতুনতে মানে ঠিকে থাকিব তাৰপিছত কিন্তু আমাৰ এবছৰ মানে হ'ল চাগে ৰিলেশ্যনটো কৰা এবছৰতকৈ বেছি হ'ল হোৱা নহয় সেইটো বেলেগ কথা মানে আগৰ পৰাই ৰিলেশ্যন আছিল এবছৰটো পাৰে হ'ল চাগে সেই আগত প্ৰথম দিনা যেনেকুৱা পাইছিলো এতিয়াও এনেকুৱাই আৰু মানে দিনক দিনে কিবা পিছলৈও যাতে এনেকুৱা হৈ থাকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো কিছিকা নজৰ নালাগে সেইটোৱে মানে সকলো শাহু যদি আম্মাৰ দৰে হ'ল হয় থিংকিং বিলাক আৰু সকলো বোৱাৰী যদি বৰ দৰে হ'ল হয় তেনেহ'লে মানে হয় মেইনলি আম্মাক ক'ব লাগিব চব ছোৱালীটো একেই থাকে বাৰু ময়ো ছোৱালী ময়ো বোৱাৰী হ'ম কাৰোবাৰ ছোৱালী চব একে থাকে কিন্তু মেইনলি মানে সেয়ে নহয় মই না কিবা কাম জানিছিলো ইয়াতে আমাৰ পিছে পিছে ঘূৰি ফুৰো সেইটো আম্মায়ে কৰি দিয়ে গোটেইখিনি মইতো বোৱাৰী হ'ব লগা নাছিলো এতিয়াই আৰু চবখিনি পাৰফেক্ট নাথাকে চবখিনি গোটেইখিনি বস্তু শিকি নাহে বাৰু এখন ঘৰত হয়নে নহয় আৰু দুখন ঘৰৰ মাজত বহুতখিনি পাৰ্থক্য থাকে
এজনী ছোৱালী যেতিয়া এখন নিজৰ ঘৰখন এৰি কেনে শহুৰৰ ঘৰখনত আহে বহুতখিনি ডিফাৰেঞ্চ থাকে তো সেইখিনি বস্তু শাহুজনী বুজি পাব লাগিব যেনেকৈ আম্মাই বহুতখিনি বস্তু বুজি পাইছে তো প্ৰতিগৰাকী মহিলা প্ৰতিগৰাকী শাহুৱে এনেকুৱা মনোভাৱৰ হ'ব লাগে আচলতে তেতিয়া মানে শাহু বোৱাৰীৰ মানে একোটাটো থাকে আৰু তো মই সেইটো মেছেজে দিব বিচাৰোঁ চব শাহুকে আৰু হয়নে নিউ গিফ্ট পাই গলা তুমি আৰু বাপৰে গিফ্ট আৰু তোমাৰ ইমান ধুনীয়া লাগিছে চলখন বা ভাইজানৰ কাৰণেও আছে বাপৰে গোয়েংকা কৈছা আৰু আজি গোয়েংকা কৈছিলা ইমান ধুনীয়া লাগিছে কাশ্মীৰী শ্বল একদম ধুনীয়া এমব্ৰইডাৰী আছে খুব ধুনীয়া আৰু ভিন্টি কেনেকুৱা লাগিছে বোৱাৰীটো একে ডিপাৰ্টমেণ্টৰ মানুহ লগ পাইছে আপুনিও চায়েন্সৰ ডিপাৰ্টমেণ্টৰ বহু চায়েন্সৰ কেনেকুৱা লাগিছে আমাৰ ধনমণিৰ কইনাক আজি নিমন্ত্ৰণ জনালো আমি প্ৰত্যেক নিয়ম থাকে নতুন কইনা আহিলে এটা হেৰি কৰিব লাগে হা সেই হিচাপে মাতিলে আৰু আল্লাই যাতে সিহঁতৰ সুখ এখনটো হেৰি কৰে জীৱনটো হেৰি কৰে তাৰে আশা থাকিল আব্বা আপুনি কিবা এটা কমেণ্ট দিয়ক আজি আমাক গুৱাহাটী শান্তিপুৰৰ জোনালী নুৰুলে দাৱাত দিছে আমাৰ নৱ দম্পতীৰ লগত বোৱাৰীৰ লগত আৰু আহিলোঁ আতিথ্য গ্ৰহণ কৰিলোঁ আৰু তেওঁলোকৰ ঘৰত দাৱাতৰ আমি যিখিনি অভ্যৰ্থনা কৰিলে আমি খুব সন্তোষ পাইছোঁ প্ৰায় 6-7টামান আইটেমেৰে আমাক মানে অভ্যৰ্থনা কৰিলে গতিকে আল্লাহৰ ওচৰত কামনা কৰিছোঁ তেওঁলোকে যাতে তেওঁলোকৰ মানে আয় উন্নতি আৰু সকলোবিলাকৰ ফালৰ পৰা যাতে বৰকত আল্লাই তেওঁলোকক দান কৰে এই আল্লাহৰ ওচৰত মানে কামনা কৰিছোঁ আৰু নতুন বোৱাৰী কেনেকুৱা লাগিছে আপোনাৰ নতুন বোৱাৰীটো ভালে লাগিছে নতুন বোৱাৰী আমিয়ে চিলেক্ট কৰি আনিছোঁ বেয়া লগাৰ প্ৰশ্নই নুঠে জোনালী বেটিক দেখিলে আব্বাই গান এটা গাই দিয়ে গানটো কি আছিল আব্বা নাই দীপেন বৰাৰ সুৰত এটা গীত এনে আৰু জোনালী যদি তুমি মোৰ শাৰদীয়া কাষৰ জোনালী যদি তুমি মোৰ শাৰদীয়া কাষৰ বঢ়িয়া বঢ়িয়া আম্মা দেখিছা কি ধুনীয়া গান গায় আব্বাই ময়ো জানো গান গাব কিন্তু আজি নাগাওঁ কেতিয়াবা গাই দিম আম্মাৰ গানটো একদিন শুনাব লাগিব কেতিয়াবা গাম বেচিকেলি আমাৰ জোনালী বাইটিৰ কথা ক'ব লাগিব বহুত এক্টিভ বাইটি মানে কোনো মানে মাইনাছ পইণ্ট নাই আৰু পঢ়াই শুনাই ৰূপে গুণে মানে পাৰফেক্ট মোৰ সেইকাৰণে বাইটি মানে জোনালী বাইটিক বহুত বেছি ভাল লাগে মানে মামাৰ ছোৱালী বহুত আছে কিন্তু তাৰ মাজত মোৰ ফেভৰেট বাইটি কেনেকুৱা পাইছা জোনালী বাইটিৰ খানা টেষ্টি নে ভালকে কোৱা আৰু জোনালী বেটি তুমি জানানে আমাৰ বাবুৰো গ্ৰাহক লাগিছেতো কমেণ্ট আহি থাকে আজিকালি বহুত কমেণ্ট আহে যে আৰিফৰ ইনষ্টা আইডিটো কোৱা ইনষ্টাগ্ৰাম আইডিটো কি আছিল আমিয়ে গম নাপাওঁ তাৰ ইনষ্টাগ্ৰাম আইডি ইমানখিনি চিক্ৰেট ৰাখিব পাৰিছে চব চিক্ৰেট নে কি আহিব যদি কোনোবা আছে বাৰু চিংগেল কমেণ্ট কৰিব পাৰে চিংগেল ছোৱালী আম্মা আমাৰ নেক্সট বৌজনী হ'বৰ কাৰণে হয়নে নেক্সট বোৱাৰীজনী 3-4 বছৰ আছে বাৰু বাবুৰ টাইম আছে আৰু চাহ তাহ খাই চবে এতিয়া বহিছোঁ অলপ এতিয়া বাইটিহঁতো যাব কাৰণ ৰিচৰ যিহেতুকে স্কুল আছে অহাকালি আৰু হায়াহত গ'ল কাৰণ ৰিচৰ কালি স্কুল আছে আৰু জোনালী বেটিক মই ভাল পোৱা কাৰণ বহুত আছে কাৰণ জোনালী বেটি মোক বহুতখিনি ইউটিউব জগতত ছাপোৰ্টো কৰিছিল যেতিয়া বহুত মানুহে মোক ছাপোৰ্ট কৰা নাছিল কিন্তু তেতিয়া জোনালী বেটি ছাপোৰ্ট কৰে আম্মাহঁতক কয় যে বেয়া কাম কৰা নাই ভাল কামে কৰি আছে তো ভাল লাগে আজি ছাকচেছ তো তাৰ কাৰণে জোনালী বেটিকো বহুত থেংক ইউ যে ছাপোৰ্ট ছিষ্টেম আছিল বহুতখিনি তো ভাল লাগে
আৰু জনালী বেটিহঁত কাশ্মীৰ গৈছিলে ৰিচেণ্টলি, তো কাশ্মীৰৰ পৰা মোৰ কাৰণে গিফ্ট এটা আনিছিল, তো এইটো দি দিলে গিফ্ট অফ কাশ্মীৰ। এইটো মেমৰিজ, মই ৰাখি থৈ দিম। আৰু এইবিলাক কাশ্মীৰৰ ফটো মেমৰিজবিলাক চাওক, মই দেখাই দিছোঁ। খুব ধুনীয়াকৈ কাশ্মীৰত ফটো উঠিছিল গোটেইবিলাক। জিশান, নুৰুল, ভিনি আৰু জনালী বেটি গৈছিল। আৰু জিশানৰ এইবিলাক এচিভমেণ্ট, এইখন ফাৰ্ষ্ট প্ৰাইজ পাইছিল কুইজত। কুইজবিলাক বহুত ধুনীয়াকৈ পাৰে জিশানে, তো ধুনীয়া চাৰ্টিফিকেটো পাইছে আৰু এইবিলাক ফটোবিলাক। আৰু জিশানহঁতৰ এইটো ডগ, কুকুৰটো পুহিছে চাওক, চকুটো কি জ্বলি আছে বাপৰে, ভয়ে লাগে। আৰু এতিয়া যাব ওলালো, চবকে বাই বাই কৈ। জিশান বাই বাই, জনালী বেটি বাই বাই বাই, চবকে বাই বাই কৈ আহিলোঁ। কিন্তু ৰ'ব, এতিয়া আকৌ ভাইজানকো বিদায় দিব লাগিব। ভাইজানৰ আজি ট্ৰেইন আছে, তো বহুত বেছি বেয়া লাগি আছে। আৰু এতিয়া ভাইজানক ইয়াতে বিদায় দিব লাগিব। সি আকৌ আহিব দুদিন পিছত, এইকেইটা দিন ছুটি নাই, বিয়া বুলি ছুটি ল'লে দুদিনমান। তো এতিয়া আকৌ ভাইজানৰ এতিয়া ডিউটিৰ টাইম আৰু যাত্ৰা কৰিব লাগিব আকৌ। আৰু সেইটো ভাইজান গৈ আছে, বেয়াও লাগে। যাবৰ দিনাখন বহুতেই বেছি বেয়া লাগে। বেয়া লাগিছে নেকি তোমাৰ? राज अगर ये तुझे प्यार करती है तो ये पलट के देखेगी, पलट। মোৰ যে সপ্তাহে 2 দিনৰ কাৰণে আহে ঘৰত। এই মানে তোমাৰ সেইখন হেৰিৰ দৰে হৈছে, চিনেমাখন কি আছিল, বৰদাস চিনেমাখনৰ দৰে। একো নাই দিয়া, ভা সেইটো আৰু কি লিখছে চাওক, ধুবুৰী লাইনৰ গাড়ী, ৰাত কে ৰাণী দিল কা ৰাজা, মিলনা হে তো ধুবুৰী মে আ বোলে। তামাম লিখিছে দিয়ক এইখনত। বাবু এতিয়া ইনষ্টা আইডিটো ক'ব লাগিছিল নহয় তুমি? বহুত ৰিকুৱেষ্ট আহি আছে ছোৱালীবিলাকৰ, তোমাৰ ইনষ্টা আইডিটো লাগে। ক'বা না ইনষ্টা আইডিটো? হাঁহি আছে দেই গাইছ। কি কোৱাব? বাবুৰ ইনষ্টা আইডি আজিলৈকে ময়ে গম নাপাওঁ। আজিলৈকে আমি চাওক গাইছ, এনেকুৱা ভাল ল'ৰা আছেনে আজিৰ দিনত ইনষ্টা আইডি নাই। ফেচবুক আছে, 2017 পৰা ফটোই দিয়া নাই। কিয় তাৰমানে সেনেকুৱা লগৰী পোৱা নাই নেকি দিবৰ কাৰণে? লগ লাগে, ফটো দিওঁতে লগ লাগে। বাবু তাৰ মানে কিবা এটা মানে প্ৰতিশ্ৰুতি আছে, একেলগে দিব ফটো। হ'ব পাৰে, দিব দিছি। কৈ দিয়া আছে ইনষ্টা আইডি বিচাৰি আছে। গেটটো খুলি চাবতে তাৰ পাছত কৈ আছো ইনষ্টা আইডি বিচাৰি ঘৰ আহি পালো, ইনষ্টা আইডি পোৱা নাই। গাইজ অলপ ধেমালি কৰিলোঁ দিয়ক, এনে জকাই ভাল লাগে তাক। আপোনালোকে কৈ থাকে ন, কমেণ্ট কৰি থাকে আৰিফৰ ইনষ্টা আইডিটো কি, আৰিফৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই, তো সেইটো কাৰণে তাক মানে জকাই থাকোঁ আৰু অলপ চলপ এনেকুৱা। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু এইখিনি ভিডিঅ' কৰা নহ'ল। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।